শিৱসাগৰৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ কৰ্মকাণ্ডক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ পথ নিৰ্মাণৰ নামত খন্দা বৃহৎ গাঁতৰ বাবে সংগীত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ শিৱসাগৰৰ শুকান পুখুৰীবাসীৰ আশংকা যিকোনো মুহূৰ্ততে বিপজ্জনকভাৱে খন্দা এই গাঁতৰ বাবে সংঘটিত হ'ব পাৰে ভয়ংকৰ দুৰ্ঘটনা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত প্ৰায় 5 ফুট বহল আৰু 12 পৰা 13 ফুট মাটিৰ তললৈ খন্দা উন্মুক্ত নলা খন্দাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে শীঘ্ৰেই এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্তক প্ৰেৰণ কৰিছে পত্ৰ আৰু এই সন্দৰ্ভত বিতং তথ্য জানিবৰ বাবে আমি পোনপটীয়াকৈ যাব বিচাৰিম সতীৰ্থ সাংবাদিক মুজাক্কিৰ আহমেদ আপোনাৰ কাষলৈ মুজাক্কিৰ আহমেদ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এক ভয়ংকৰ পৰিৱেশৰ সূচনা ঘটিছে ইয়াত নিশ্চিতভাৱে জনতাৰ যথেষ্ট জীৱনৰ প্ৰতি ভাবুকি আহি পৰিব পাৰে কি ক'ব এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰৰ শুকানপুখুৰী অঞ্চলত আৰু এই শুকানপুখুৰী যিটো চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথটো এই মুহূৰ্তত পৰিৱেশটো মই প্ৰথম দেখাই লৈছোঁ কিয়নো জাজিৰ পৰা ডিমলৈ যি 44 কিলোমিটাৰ পথ সেই পথছোৱাৰ যিটো কাম সেই কাম যিটো গতি সেই গতিটো কোনোদিন নুই কৰিব নোৱাৰি কিন্তু তাৰ সমান্তৰালভাৱে এই যি চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণৰ নামত এই ঘৰসমূহ আছে যিসমূহ ঘৰ আছে সেই ঘৰসমূহৰ আগফালে এই যিসমূহ ড্ৰেইনসমূহ খান্দিছে সম্পূৰ্ণ বিপদভাৱে এই যিসমূহ ড্ৰেইন আছে সেই ড্ৰেইনসমূহ ইয়াত খণ্ডন কৰিছে আচলতে ৰাষ্ট্ৰীয় যি ঘাইপথ প্ৰাধিকৰণ আছে ৰাষ্ট্ৰীয় ঘাইপথ যি প্ৰাধিকৰণৰ যিসকল বিষয়ববীয়া আছে বা যিসকল কণ্ট্ৰেক্টাৰ আছে তেওঁলোকে এইদৰে আচলতে যিসমূহ গাঁতসমূহ সেই গাঁতসমূহ খান্দিছে আৰু এই গাঁতসমূহৰ ভিজুৱেলছ দেখুওৱাৰ কাৰণ এটাই এই যিসমূহ গাঁত আছে এই গাঁতসমূহ এই যিটো অঞ্চল এই শুকানপুখুৰী যিটো অঞ্চল এই যিটো অঞ্চলত মই এই মুহূৰ্তত উপস্থিত আছোঁ এই অঞ্চলটো সম্পূৰ্ণ এক গ্ৰাম্য অঞ্চল আৰু এই গ্ৰাম্য অঞ্চলৰ যিসমূহ ড্ৰেইন আছে সেই ড্ৰেইনসমূহ খন্দুৱাই এই ড্ৰেইনসমূহ এইদৰে ৰাখি দিয়া হ'ব কাৰণ এই গ্ৰাম্য অঞ্চলৰ যিটো ড্ৰেইন সেই ড্ৰেইনটো কোনো ধৰণৰ পকীকৰণ কৰাৰ নেশ্যনেল হাইৱে অথৰিটিৰ ওচৰত কোনো ধৰণৰ স্কিম নাই যাৰ পৰিপ্ৰেক্ষিতত যিসমূহ চহৰ অঞ্চল আছে সেই চহৰ অঞ্চলসমূহত এই যিসমূহ ড্ৰেইন আছে সেই ড্ৰেইনসমূহ পকীকৰণ কৰা হৈছে তাৰ ওপৰত স্লেব দিয়া হৈছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে গ্ৰাম্য অঞ্চলৰ যিসমূহ ড্ৰেইন আছে সেই ড্ৰেইনসমূহৰ কোনো ধৰণৰ বাউণ্ডেৰী নাই বা কোনো ধৰণৰ পকীকৰণ নাই যাৰ পৰিপ্ৰেক্ষিতত এই যি ড্ৰেইনসমূহ সেই ড্ৰেইনসমূহৰ এই যিসকল ৰাইজ আছে ৰাইজৰ বাবে এতিয়া ভাবুকি কঢ়িয়াই আনিছে এক পৰা চিন্তাত পেলাইছে এই মুহূৰ্তত বিভিন্ন ধৰণৰ ৰাইজ আছে আমি ৰাইজৰ লগত কথা পাতিব চেষ্টা কৰিম সতীৰ্থ আছে সতীৰ্থ কিছু পৰিৱেশ এই মুহূৰ্তত সামগ্ৰিক যি পৰিৱেশ সেই পৰিৱেশটো দেখুৱাৰ লগতে চাৰিলাইনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ আমি প্ৰথমতেই কৈছোঁ চাৰিলাইনযুক্ত যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ যিটো কাম বা যিটো দ্ৰুত গতিত চলিছে সেই কথাটো কোনোদিন নুই কৰিব নোৱাৰি যথেষ্ট কাম আগবাঢ়িছে কিন্তু তাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে এই চাৰিলাইনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ কৰাৰ নামত ৰাষ্ট্ৰীয় ঘাইপথ যি প্ৰাধিকৰণ আছে প্ৰাধিকৰণে NSIDCL যিটো আছে সেইটোৱে আচলতে এই যিসমূহ ঘৰৰ ফ্ৰণ্টত যিসমূহ ঘৰৰ আগফালে যিসমূহ ড্ৰেইনসমূহ খন্দুৱাইছে সেই ড্ৰেইনসমূহে এতিয়া বিপদ মাতি আনিছে ইয়াৰ যিসকল স্থানীয় লোক আছে এই লোকসকলৰ বাবে এই মুহূৰ্তত বিভিন্নজন আছে মই তেওঁলোকৰ লগত কথা পাতিব চেষ্টা কৰিম যিহেতু এডোখৰ খুব ভিৰভাৰ এলেকা আৰু দেখা যায় যে এই বিভিন্ন ধৰণৰ স্কুল আছে স্কুল থকাৰ পিছতো আচলতে যিসমূহ ড্ৰেইন আছে সেই ড্ৰেইনসমূহত বিভিন্ন ধৰণৰ বিপদ অহাৰ সম্ভাৱনা আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ যিসকল স্থানীয় ৰাইজ আছে স্থানীয় ৰাইজসকল এতিয়া চিন্তিতত পৰিছে মই এজন ইয়াৰে স্থানীয় যুৱক আছে মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম ৰাষ্ট্ৰীয় ঘাইপথৰ যিটো কাম সেই কাম দ্ৰুতগতিত হৈছে সেইটো কথা নুই কৰিব নোৱাৰি কিন্তু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত এই পথছোৱাৰ কাষত যিসমূহ ড্ৰেইন খান্দিছে সেই ড্ৰেইনসমূহ এতিয়া বিপদ মাতি আনিছে কি ক'ব এইখিনি জনামতেতো ফ'ৰলেন কৰ্তৃপক্ষক আমি বহুত বাধা দিছোঁ কিন্তু কোনো ধৰণৰ তেওঁলোকে বাধা নামানে ক'লে পুলিচ পৰিষদ ইয়ালৈ লৈ আহি পেলাই এই কোনো ধৰণৰ আমি জনামতে ইয়াত কোনো ধৰণৰ কভাৰেজ নহয় এনেকৈ খান্দি পেলাই তেওঁলোকে এৰি থৈ গুচি যাব পানী আমাৰ এই জোখত বিশেষ কোনো সমস্যা নাই কিন্তু এই ড্ৰেইনটো কিয় খন্দা হৈছে কাৰ চক্ৰান্তত খন্দা হৈছে আমি নাজানো কিন্তু আমি বহুত বাধা দিছোঁ কাৰণ কণ ল'ৰা ছোৱালী আছে এই গেটৰ সন্মুখতে ওলাই দুখোজ আহিয়ে ডবল এইটো আপোনাৰ 8-9 ফুটতকৈ দ এটা গাঁত এইটো পানী বাইচান্স বৰষুণত পানী হৈ গ'লে ইয়াত কোনো ধৰণৰ সুৰক্ষা বা চিকিউৰিটি বোলা বস্তুটো নাই আমি বহুত বাধা দিছোঁ বহুত প্ৰচেষ্টা কৰিছোঁ বাধা দিবলৈ কিন্তু কোনো আমাৰ বাধা মানি নলয় কোনো কথাই আমাৰ শুনিব নিবিচাৰে খালি খান্দি যায় মই আপোনাৰ কথা এটা কথা জানিব বিচাৰিম যিহেতু দেখা যায় যে এইডোখৰ যিহেতু গ্ৰাম্য অঞ্চল কিন্তু চহৰ অঞ্চলত দেখা যায় যে এই যিসমূহ ড্ৰেইন খান্দিছে ড্ৰেইনসমূহৰ ওপৰত পকীকৰণ কৰা হৈছে তাৰ সময়ত আচলতে প্লেট বহোৱা হৈছে কিন্তু গ্ৰাম্য অঞ্চলত যিসকল ৰাইজ আছে ৰাইজৰ কোনো ধৰণৰ নিৰাপত্তা নাই নেকি আচলতে কি ক'ব এই ক্ষেত্ৰত আমিতো বহুতখিনি বাধা প্ৰদান কৰিছোঁ কিন্তু আমাৰ বাধা প্ৰদান কৰিবলৈ গ'লে পুলিচ প্ৰশাসনক ইয়ালৈ লৈ আহে নানা দাবী ধমকি দিয়ে কোম্পানীৰ যিজন বিষয়ববীয়া গুপ্তা বুলি এজন আছে তেওঁকতো আমি হাতে ভৰিয়ে ধৰাৰ নিচিনা হয় কিন্তু আমাৰ কথা একমাত্ৰ তেওঁলোকে নুশুনে খান্দি আছে কিন্তু আমি বাধা প্ৰদান কৰিছোঁ কোনো ধৰণৰ ড্ৰেইনেজ নহয় বুলিও কৈছে নহয় বুলি ক'লে আমাৰ বাধা আমাৰ সাধাৰণ ৰাইজৰ কোনো কথা শুনিবলৈ ইয়াত নিবিচাৰে মানে আমাৰ কথা মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ